নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে কুশলে আছেনে? আশা কৰোঁ ভালেই আছে আৰু ময়ো ভালেই আছোঁ। এয়া হ'ল গণেশ চতুৰ্থীৰ দ্বিতীয় দিনাৰ ভিডিঅ'। মোৰ অলপ সময়ৰ সাপেক্ষে ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়োৱাত দেৰি হৈছে। এয়া আমি গৈ আছোঁ গণেশ পূজালৈ। আমাৰ ঘৰৰ ওচৰত মানে একেখন গাঁৱতে তেওঁলোকে প্ৰতি বছৰে পাতি আহিছে গণেশ পূজা। মই যিমান দিনৰ পৰা বিয়া হৈছোঁ সেই দিনৰ পৰা আজিলৈকে গৈ আছোঁ। খুব ভাল লাগে ইয়াত আহি পেলাই, পৰিৱেশটো বিৰাটেই ধুনীয়া, বহুত চিজিল। গতিকে এয়া পালোহি, চাওকচোন এয়া বহুত মানুহ বহি আছে আৰু আমি আচলতে বৰ ধুনীয়া এটা সময়ত আহিছোঁ। শুনিবচোন দেই, কি সময়ত আহিছোঁ, চাই থাকক। আচলতে মনটো বৰ সাত পৰি গ'ল। এয়া দেৱে আৰতি কৰি আছে। আচলতে দেউজনে বহিয়ে আৰতি কৰিছে, যিহেতুকে তেওঁ অকণ অসুস্থ। বৰ ভাল লাগি গ'ল, মনটো সাত পৰি গ'ল। বৰ এটা ধুনীয়া পৰিৱেশ আমি পালোঁ। পিছে এয়া আহিলোঁ মিছন চাৰিআলি পূজালৈ। ইয়াতো নাম প্ৰসংগ হৈ আছিলে, গতিকে ভাবিলোঁ এবাৰ চাই আহোঁ, শুনি আহোঁ, ল'ৰাকো দেখুৱাই আহোঁ। আৰু এয়া ল'ৰাই চাই আছে। এতিয়া আমি আহিছোঁ ঘৰলৈ। গতিকে এয়া ঘৰলৈ গৈ আছোঁ। ল'ৰাই খুৰাকৰ লগত বহি গাড়ী চলাই গৈ আছে। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।